কামৰূপৰ ভিঠাৰাৰ হৰিহৰ মন্দিৰৰ বাৰ্ষিক হোমযজ্ঞৰ সামৰণি। কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ কয়া ৰাজচক্ৰৰ অন্তৰ্গত গৰমচুং গাঁৱৰ ভিঠাৰা চুবুৰীস্থিত হৰিহৰ মন্দিৰৰ বাৰ্ষিক হোমযজ্ঞ আজি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। ৰাতিপুৱা বন্তি প্ৰজ্বলন, গছপুলি ৰোপণ আদিৰ লগতে মাঘ বিহুৰ লগত সংগতি ৰাখি ভিঠাৰা যুৱ মঞ্চৰ উদ্যোগত গাঁৱৰ জ্যেষ্ঠ ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয়। দিনৰ ভাগত আয়তীসকলে নাম পৰিৱেশন কৰাৰ লগতে দুপৰীয়া সমূহীয়া পুষ্পাঞ্জলি প্ৰদান আৰু ৰাজহুৱা ভোগ বিতৰণ কৰা হয়। উল্লেখযোগ্য যে আগন্তুক উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি নিশা কোনো ধৰণৰ কাৰ্যসূচী নাৰাখি দিনৰ ভাগতেহে বাৰ্ষিক হোমযজ্ঞৰ সকলো কাৰ্যসূচীৰ সামৰণি কৰা বুলি হোমযজ্ঞ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে। গাঁও উন্নয়ন সমিতিয়ে প্ৰতি বছৰে আমি এইটো গাঁৱৰ যিটো হোমপাঠ মাঘ মাহৰ তৃতীয় তিথিত আমি পালন কৰি আহিছোঁ। এইবাৰো তাৰ ব্যতিক্ৰম নহয় আৰু গাঁৱৰ সমূহ ৰাইজে মিলিজুলি অনুষ্টুপীয়াকৈ আমি এই অনুষ্ঠানটো পাতিছোঁ। ইয়াত আয়তীৰ নাম প্ৰসংগ হৈছে ৰাতিপুৱাৰে পৰা আৰু তাতোপৰি আমাৰ গাঁৱৰ যিসকল বয়োজ্যেষ্ঠ ব্যক্তি তেখেতসকলক এই মাঘ বিহুৰ প্ৰতি সংগতি ৰাখি তেখেতসকলক আমি ভিঠাৰা যুৱ মঞ্চৰ তৰফৰ পৰা একোখনিকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰোঁ আৰু ৰাইজৰ মংগলাৰ্থে সকলোবোৰে মিলিত হৈ আজিৰ এই হোমপাঠটো চলাই নিয়াত যথেষ্টখিনি সহায় কৰিছে। ভোগ বিতৰণ চলি আছে, ভোগ গ্ৰহণ কাৰ্যসূচী চলি আছে, আমাৰ হোমযজ্ঞ হৈ গ'ল, এতিয়া ভোগ বিতৰণ চলি আছে। নিশা আমি এইবছৰ যিহেতু HSLC পৰীক্ষা সমাগত, গতিকে সেইকাৰণে আমি বেছি প্ৰগ্ৰেম ৰখা নাই। পৰীক্ষাৰ কথা চিন্তা কৰি যিহেতু পৰীক্ষালৈ আৰু বহুত বেছি দিন নাই, সেই গতিকে আমি ৰাতিলৈ একো বিশেষ প্ৰগ্ৰেম ৰখা নাই। দিনৰ ভাগতে আমাৰ আয়তীৰ নাম ধুনীয়াকৈ চলি গৈছে, বহু সময় ধৰি আয়তীসকলে নাম পৰিৱেশন কৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা টু জেড।